হেল্ল' এভৰিৱান, যিসকলে পাইপিং নাজানে সেইসকলৰ বাবে এই ভিডিঅ'টো। পাইপিং কেনেদৰে কৰিব লাগে এটা ব্লাউজত সেইটো সম্পূৰ্ণভাৱে দেখুওৱা হৈছে। ভিডিঅ'টো চাই যাই থাকিব। এয়া মই ব্লাউজটোত মটকি কিনে পাইপিঙত যোনখিনিৰ পৰা ষ্টাৰ্ট কৰিব লাগে সেইখিনিত লগাই লৈছোঁ। এতিয়া চিলাই মাৰি যাম ওপৰত হাফ ইঞ্চি মানৰ জোখত মানে চিলাই কৰি যাম। এইখিনিমান জোখত চিলাই কৰি যাম। হাফ ইঞ্চিত লৈ ব্লাউজটোৰ মানে অল চাইড মানে যিখিনি ঠাইত আমি পাইপিংটো কৰোঁ তালৈকে চিলাই কৰি যাই থাকিম। এইটো মূৰৰ পৰা এইটো মূৰলৈকে চিলাই কৰা মোৰ সম্পূৰ্ণ হ'ল। এতিয়া ইয়াতে মই কাট কৰি দিলোঁ, কাটি কিনে ভিতৰত সোমাই মুৰি দিলোঁ, হৈ গ'ল। এতিয়া সৰু সৰুকৈ আমি কাটিব লাগিব। লাষ্টত কিছুমান ঠাইত মানে ভিতৰৰ দিখিনি সুমি নাযাব পাৰে, সেইখিনিত লাষ্টত যদি কাট কৰি দিওঁ তেতিয়াহ'লে সম্পূৰ্ণভাৱে পাইপিংটো সোমাই যায়। মই কিবা ভুলো হ'ব পাৰোঁ বা নাজানিবও পাৰোঁ, মোৰো ভুল হ'ব পাৰে, সেইটো আপোনালোকে শুধৰাই দিব আৰু কমেণ্ট কৰি জনাব। এইটো ৰোল দোকানত পাইপিঙৰ ৰোল মানে কিনিলে পোৱা যায়। এইটো মই ইয়াতে ল'ব লাগিব। লৈ কিনে পাইপিঙৰ এইটো যোনটো মই মুৰি লৈছিলোঁ সেইটো উল্টাই দিব লাগিব, দি কিনে ভিতৰৰ ফালে এনেকৈ সোমাই দিব লাগিব। তাৰে ছাইডত এবাৰ ওপৰত এটা চিলাই দি যাব লাগিব। এনেকৈ চাইডে চাইডে চিলাই কৰি থাকিব লাগিব ব্লাউজটোৰ। একেবাৰে ছাইডতো নহয়, অলপমান ৰাখি কিনে আৰু তাৰ মানে একেবাৰে ছাইডত দিলে চিলাইটোৰ আগৰ চিলাইটোৰ ওপৰত পৰিব না, তেতিয়া মানে ভাহি যোৱাৰ চান্সটো থাকে। এনেকৈ চিলাই গ'ল, অল বডিটো চিলাই গ'লেই হ'ল। ভিডিঅ'টো মানে পাইপিঙৰ বিষয়ে ভালকৈ আপোনালোকে বুজাব পাৰিলোঁ নে নাই সেইটো নাজানো, কিন্তু মই যিখিনি জানো সেইখিনি বুজাব চেষ্টা কৰিছোঁ। যদি আপোনালোকে বুজি পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব, আৰু যদি নতুনকৈ মানে ভিডিঅ' লাগে পাইপিঙৰ ওপৰত আৰু যদি ভিডিঅ' লাগে তেতিয়াহ'লেও কমেণ্ট কৰি মোক জনাব। এফালে মই হাতকেইখন লগাই লোৱাই নাই, ব্লাউজটোৰ পিছত লগাই ল'ম। আৰু যেতিয়া মানে ৰাউণ্ড কাটৰ কোণবিলাক সেইবিলাক দিওঁতে অকণমান লাহে লাহে দিব লাগে আৰু সাৱধানে দিব লাগে। মই ভিডিঅ'টো স্পীড কৰাৰ কাৰণে মানে ধৰিব পৰা নাই চাগে, মই স্পীড কৰি লৈছোঁ পুৰা ভিডিঅ'টো, কাৰণ নহ'লে বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো। পাইপিং হ'বই আৰু অলপ আছে আৰু। আপোনালোকে ভিডিঅ'টো ভালকৈ ধৰিব পাৰিছে নে নাই মই নাজানো আৰু দেই। এই লাষ্ট পৰ্যায় হৈ গ'ল। ইয়াতে যিখিনি মুৰি থৈ দিছিলোঁ আগতে এইফালেও মুৰিছোঁ, সেইফালেও মুৰি ল'ব লাগে অকণমান, এইফালে মুৰি ল'ব লাগে। এই মুৰি ল'লোঁ, তাৰপিছত ইয়াৰ ওপৰত আৰু এটা চিলাই দিব লাগে, মানে কখেদি আৰু এটা চিলাই দিব লাগে, মানে পাইপিংটো যাতে উঠি নাথাকে, ভিতৰত দি যিখিনি মানে সোমাই গৈছে সেইখিনি যাতে উঠি নাথাকে তাৰ কাৰণে আৰু এটা চিলাই মাৰি দিব লাগে। এতিয়া মই এইটো চিলাই মাৰি দি আছোঁ তাৰ কাষতে। এইটো চিলাই দিলে মানে বহি যায় আৰু পাইপিংটো একা বেকা মানে উঠি নাহে ওপৰত দিহিন। কিছুমান ব্লাউজটো মানে পাইপিংটো মানে পিঠিখনত ভালকৈ নপৰে না, তাৰ কাৰণে এই চিলাইটো মাৰি দিব লাগে। এই হৈ গ'ল, এইটো চিলাই মাৰাও। ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে, আৰু নেক্সট মানে যদি পাইপিঙৰ ওপৰত বা দিব লাগে ভিডিঅ' তেতিয়াহ'লেও জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ। আমাৰোতো মন যায় ন ইউটিউবত ভালকৈ ভিডিঅ' বনাই ভালকৈ আপলোড দি কিনে ছাকচেছফুল হ'ব, তাৰ কাৰণে প্লিজ ভিডিঅ'টো চাই কিনে ছাবস্ক্ৰাইব আৰু লাইক এটা কমেণ্ট এটা কৰি দিব নাপাহৰিব। আজিলৈ ইমানে, থেংক ইউ।